কবি মুক্তিযোদ্ধা শৰৎ দত্তৰ মই আহিছোঁ কাব্যগ্ৰন্থৰ কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় যোৰহাট প্ৰেছ ক্লাবত। গণ সাংস্কৃতিক মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিক এই কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কবি মুক্তিযোদ্ধা শৰৎচন্দ্ৰ দত্তৰ একাদশ মৃত্যুবাৰ্ষিকী উপলক্ষে এই কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে প্ৰথম মৃত্যুবাৰ্ষিকীৰ পৰা এই প্ৰতিযোগিতাত অনুষ্ঠিত কৰা হৈছে। এই আবৃত্তি প্ৰতিযোগিতাখনি 3টা শাখাত অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন বয়সৰ লোকে এই কবিতা আবৃত্তি প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। এইদৰে কবি মুক্তিযোদ্ধা শৰৎচন্দ্ৰ দত্তৰ কৰ্মৰাজিসমূহৰ যোগেদি এনেদৰে সকলোৰে মাজত জীয়াই ৰখাৰ এক প্ৰয়াস কৰিছে গণ সাংস্কৃতিক মঞ্চই। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। গণ সাংস্কৃতিক মঞ্চ অসমে শৰৎচন্দ্ৰ দত্ত মুক্তিযোদ্ধা কবি, তেওঁ এজন সুকবি। তেখেতৰ কবিতা অপ্ৰকাশিত অৱস্থাত থাকিল জীৱিত কালত যেতিয়া আছিলে, ৯৪ বছৰত মৃত্যুবৰণ কৰিছিলে। আৰু আমি যেতিয়া গম পালোঁ কথাখিনি, আমি তেখেতৰ ওচৰত যোগাযোগ কৰিছিলোঁ। সেই সময়ত আমি লগ পাইছিলোঁ আৰু গোটেই কথাখিনি শুনিছিলোঁ। ইতিমধ্যে আমাৰ গণ সাংস্কৃতিক মঞ্চত তেখেতৰ পুত্ৰ সন্তান দিব্যজ্যোতি দত্ত বৰ্তমানৰ যিজন সভাপতি তেখেত আছিলে। গতিকে আমি তেখেতৰ সুযোগ্য পুত্ৰই ইতিমধ্যে তেখেতৰ অপ্ৰকাশিত যিমানসমূহ কিতাপ আছিলে সেইখিনি প্ৰকাশ কৰাৰ ব্যৱস্থা লৈছে। ইতিমধ্যে 6টা সংকলন প্ৰায় প্ৰকাশ কৰি শেষ হৈছে আৰু যথেষ্ট সংখ্যক লিখিছে। তেখেত এজন মুক্তিযোদ্ধা আছিলে। মুক্তিযোদ্ধা বুলিলে আমি এটা কথা বুজোঁ যে নিশ্চয় সত্তা পক্ষৰ পৰা ইয়াক বিপ্লৱী সত্তা বুলি ভাবে। তেখেতক জীৱনত বহুত সেই সময়ৰ সত্তাই মুক্তিযোদ্ধা মানে স্বাধীনতা সংগ্ৰামৰ কথা কোৱা হৈছে। গতিকে সেই সময়ৰ ইংৰাজ শক্তিয়ে তেখেতক মানে প্ৰাপ্য যিখিনি আছিলে সুযোগ, সেই সময়ত তেখেতৰ বিপ্লৱী সত্তাটোৰ কাৰণে সকলো হেৰুৱাবলগীয়া হৈছিলে। আৰু এটা সময়ত তেখেতে কৰি থকা চাকৰি পৰ্যন্ত এৰি তেখেতে ব্যৱসায় আৰম্ভ কৰিছিলে। যোৰহাট নাৰ্চাৰী যিখন আছিলে প্ৰথম প্ৰতিষ্ঠা কৰা তেখেতৰ অৰ্গেনাইজেশ্যন, সেই যোৰহাট নাৰ্চাৰীৰ ওপৰত ভিত্তি কৰিয়েই তেখেতে নিজৰ পৰিয়াল গঢ়ি তুলিছিলে ইতিমধ্যে। আৰু অহৰহ তেখেতে লিখি গৈছিলে। কিবা কাৰণে সেই সময়ত হয়তো শিক্ষিত সমাজৰ চকুত নপৰিল বা অন্য কিবা অজ্ঞাত কাৰণত সেইখিনি থাকি গ'ল। আৰু আমি দেখিছোঁ যে তেখেতৰ কবিতাসমূহ গণ সাংস্কৃতিক মঞ্চই আজি পাতিছে আৰু একাদশ বৰ্ষ হয়। আজি একাদশ বৰ্ষৰ এই কবিতা অনুষ্ঠানটিত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি আপাৰ আছামৰ বহুবিলাক বিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ পৰা প্ৰতিযোগী আহি আজি অংশগ্ৰহণ কৰিছে। শৰৎচন্দ্ৰ দত্তদেৱৰ মই আহিছোঁ কাব্যগ্ৰন্থৰ 6টা খণ্ড, 2টি উপখণ্ড, 1600 পৃষ্ঠাৰ এই মহান যিখিনি কবিতা, এই কবিতাখিনিক আমি স্থায়ী কৰিবৰ কাৰণে আমি গণ সাংস্কৃতিক মঞ্চই তেখেতৰ প্ৰতিটো মৃত্যুবৰ্ষত আমি এই অনুষ্ঠান পাতি আহিছোঁ। তেখেতে কবিতাত যি মহাযুগৰ সৃষ্টি কৰিছে, তেওঁ কবিতাত যি মহাযুগৰ সৃষ্টি কৰিছে আৰু তেওঁ সেই মহান কাব্যগ্ৰন্থখনি এতিয়া মহাকাব্য বুলি আজি প্ৰচাৰিত হৈছে। আৰু এই মহান কাব্যখনিৰ কবিতা আজি অসমৰ চুকে কোণে আজি বিয়পি পৰিছে। আৰু আমি ভাবিছোঁ সদূৰ ভৱিষ্যতে এই কাব্যখনে ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ আৰু বিভিন্ন সাহিত্য জগতত এই আলোড়ন সৃষ্টি কৰিব। নতুন যুগ সৃষ্টি কৰা যি মহাযুগৰ কবিতা তেখেতে লিখিছে, আজি সেই মহাযুগৰ কবিতা 3টি কবিতা আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। প্ৰথম খণ্ডৰ পৰা আমি এটা কবিতা দিছোঁ আৰু দ্বিতীয় খণ্ডৰ পৰা আমি এটা কবিতা দিছোঁ আৰু তৃতীয় খণ্ডৰ পৰা আমি এটা কবিতা দিছোঁ। আমি 3টি কবিতা ইয়াত সন্নিৱিষ্ট কৰিছোঁ। আৰু তেখেতৰ যি যুগসৃষ্টিৰ যি কবিতা, এই কবিতাসমূহ আমি গণ সাংস্কৃতিক মঞ্চই আজি আমাৰ সভাপতি হিচাপত মই আছোঁৱেই, আৰু মোক প্ৰতিষ্ঠাতা যিটো সম্পাদক আৰু প্ৰতিষ্ঠাতা যিজন আমাৰ সভাপতি প্ৰগতিশীল কবি নয়নাদা দত্তদেৱ আছে, আমাৰ প্ৰগতিবাদী লিখক মহেন্দ্ৰ খনিকৰদেৱ আছে, আমাৰ ইয়াত অসমৰ প্ৰতিষ্ঠিত কবি স্নেহাজনক বাইদেউ আছে। আৰু আমাৰ আজি এই অনুষ্ঠান যি পিছত চলি আছে, এই অনুষ্ঠানত আমাৰ বিশ্বাস মণ্ডলীয়ে আজি এই অনুষ্ঠানৰ বিচাৰ কৰি আছে আৰু প্ৰতিযোগীসকলে আহি আছে।
আৰু আমাৰ এই অনুষ্ঠানটিৰ যোগেদি আমি এটাই মেছেজ দিব বিচাৰিম যে এই প্ৰগতিবাদী যি ধাৰা এই ধাৰাৰ নতুন পৃথিৱী সৃষ্টি কৰা যি প্ৰগতিবাদী ধাৰা, এই প্ৰগতিবাদী ধাৰা হৰ্ষ দত্তৰ এই প্ৰগতিবাদী ধাৰা আমি গণসাংস্কৃতিক মঞ্চই অসমৰ চুকে কোণে আৰু সাহিত্য জগতত এই মহাকাব্যিক ধাৰা কবিতাখিনি আমি আগবঢ়াই নিবৰ কাৰণে মানুহৰ মানস পটত আমি স্থায়ীভাৱে ৰোপণ কৰিবৰ কাৰণে, স্থায়ীভাৱে এটা ৰূপ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু গণসাংস্কৃতিক মঞ্চ আজি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ প্ৰতিজন আজি সদস্যই আজি এই অনুষ্ঠানত যোগদানৰ ক্ষেত্ৰত সহায় কৰিছে আৰু কাম কৰি গৈ আছে। আমি ভাবিম যে সুদূৰ ভৱিষ্যতে আমি এই মহান কবিজনৰ মহাকাব্যিক ধাৰাৰ যিখিনি কবিতা, এই কবিতাখিনি